হেল্ল' এছপাৰেণ্টছ, আশা কৰিছোঁ আপোনালোকে নিজৰ প্ৰিপেৰেশ্যনছ ভালদৰে চলাই আছে। 15 ডেইজ লক্ষ্মীকান্ত ইণ্ডিয়ান পলিটি ৰিভিজনৰ আজি মোৰ ডে 6। আজিৰ এই ভিডিঅ'ত মই চেপ্টাৰ 22, 23 পাৰ্লিয়ামেণ্ট আৰু পাৰ্লিয়ামেণ্টাৰী কমিটি ৰিভাইজ কৰিম, লগতে চেপ্টাৰ 33 ষ্টেট লেজিছলেচাৰ ৰিভাইজ কৰিম। চেপ্টাৰ 24 পাৰ্লিয়ামেণ্টাৰী ফ'ৰাম আৰু 25 পাৰ্লিয়ামেণ্টাৰী গ্ৰুপ, এই দুটা চেপ্টাৰ মই ৰিভাইজ নকৰোঁ, কাৰণ যদি কাৰেণ্ট এফেয়াৰ্ছত এই দুটা চেপ্টাৰ ৰিলেটেড কিবা নিউজ আহে তেনেহ'লে মই পাছলৈ প্ৰয়োজন হ'লে এই দুটা চেপ্টাৰ পঢ়িম, কিন্তু এতিয়া মই এৰিছোঁ এই দুটা চেপ্টাৰ্ছ। লক্ষ্মীকান্ত ৰিভিজনত এটা কথা মন কৰিবলগীয়া যে আমি কি পঢ়িব নালাগে সেইটো ইম্পৰ্টেণ্ট কথা হয়, কাৰণ ইয়াতে 80+ চেপ্টাৰ্ছ আছে। নিউ এডিশ্যনত এটা দুটা চেপ্টাৰ ইনক্লুড কৰা বুলি গম পাইছোঁ। মোৰ এইটো 6th এডিশ্যন আছে। এতিয়া খুব সম্ভৱ 7th এডিশ্যন ওলাইছে, 8th এডিশ্যন ওলাইছে যদি মই গম নাপাওঁ, আপোনালোকে চাই ল'ব নিজৰ এডিশ্যনটো। চ' নতুন এডিশ্যনত 2 এটা চেপ্টাৰ বঢ়াইছে। চ' 80+ চেপ্টাৰ্ছ আছে। 80+ চেপ্টাৰ্ছ ৰিভিজন কৰাটো সম্ভৱ নহয়। সকলো চেপ্টাৰ্ছ সমান গুৰুত্ব দিয়াটো পচিবল নহয়। চ' আমি PYQ চাব লাগিব, UPSC APSC অহা, আৰু কাৰেণ্ট এফেয়াৰ্ছত কোনবোৰ টপিকছ কোনবোৰ চেপ্টাৰ্ছ মানে নিউজত আছে সেইখিনি আমি মানে গুৰুত্ব দিব লাগিব, আৰু সেই হিচাপত আমি লক্ষ্মীকান্তখন ৰিভাইজ কৰিব লাগিব। এতিয়া মই মোৰ ৰিভিজন ষ্টাৰ্ট কৰোঁ। চেপ্টাৰ 22 পাৰ্লিয়ামেণ্ট, এই চেপ্টাৰটো অলপ লেণ্ডি হয় আৰু এইটো চেপ্টাৰ ইম্পৰ্টেণ্ট হয়। UPSC প্ৰিলিমছ PYQ চালে আমি গম পাম যে ফাণ্ডামেণ্টেল ৰাইটছৰ পিছত যদি ইম্পৰ্টেণ্ট চেপ্টাৰ আছে সেইটো হৈছে পাৰ্লিয়ামেণ্ট। ফাণ্ডামেণ্টেল ৰাইটছ বা ইন্ট্ৰডাকশ্যন অফ কনষ্টিটিউশ্যনৰ পৰা মেক্সিমাম কুৱেশ্যনছ অহা দেখা যায়, আৰু তাৰ পাছৰ ইম্পৰ্টেণ্ট চেপ্টাৰটো হৈছে পাৰ্লিয়ামেণ্ট। আৰু ইয়াতে পাৰ্লিয়ামেণ্ট চেপ্টাৰটো আমি মানে প্ৰিলিমছ আৰু মেইনছ দুটাৰ কাৰণে ভালদৰে প্ৰিপেয়াৰ কৰিব লাগে। আমাৰ সংবিধানত পাৰ্ট 5 আৰ্টিকল 79ৰ পৰা 122লৈকে পাৰ্লিয়ামেণ্টৰ বিষয়ে সন্নিৱিষ্ট আছে। পাৰ্লিয়ামেণ্ট গঠিত হয় প্ৰেছিডেণ্ট, লোকসভা আৰু ৰাজ্যসভাৰ দ্বাৰা। এই চেপ্টাৰটোত লোকসভা আৰু ৰাজ্যসভাৰ মাজৰ প্ৰভিজনছসমূহ কি, ফাংচনিংছসমূহ কি, চিষ্টেম অফ ইলেকশ্যন টু লোকসভা, চিষ্টেম অফ ইলেকশ্যন টু ৰাজ্যসভা, মেম্বাৰশ্বিপ অফ পাৰ্লিয়ামেণ্টৰ মেম্বাৰসমূহৰ কোৱালিফিকেশ্যনছ, পাৱাৰ্ছ এণ্ড ডিউটিজ অফ MLAs বা মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট বা ৰাজ্যসভাৰ মেম্বাৰসমূহৰ কেনেকুৱা ধৰণৰ ডিউটিজ বা পাৱাৰ থাকে, স্পীকাৰ অফ লোকসভা, চেয়াৰমেন অফ ৰাজ্যসভা, ইয়াৰ উপৰিও লিডাৰ অফ হাউচ, লিডাৰ অফ অপজিশ্যন, ডিফাৰেণ্ট কাইণ্ডছ অফ মোশ্যনছ, টাইপছ অফ বিলছ, মানি বিল, অৰ্ডিনাৰী বিল বা পাব্লিক বিল, প্ৰাইভেট বিল, বিলসমূহ কেনেকৈ এনেক্ট কৰা হয়, ইয়াৰ প্ৰচিডিউৰ্ছ, জইণ্ট ছিটিং, বাজেট আৰ্টিকল 112, পাৰ্লিয়ামেণ্টাৰী প্ৰিভিলেজেছ, এই সকলো টপিক এই চেপ্টাৰটোৰ পৰা আমি পঢ়িব লাগিব। আৰু মই যিকেইটা টপিক মই উল্লেখ কৰিলোঁ সেই গোটেইকেইটা টপিক PYQত অলৰেডি সোধা হৈছে। প্ৰিলিমছ আৰু মেইনছ দুটা এক্সামতে বহুবাৰ কুৱেশ্যনছ অহা দেখা গৈছে। সেয়েহে এই চেপ্টাৰটোৰ টেক্সট বুকখন ভালদৰে ৰিড কৰাটো আৰু ইয়াৰ ওপৰত নোটছ বনোৱাটো অতিকৈ জৰুৰী। চেপ্টাৰ 23 পাৰ্লিয়ামেণ্টাৰী কমিটি ইম্পৰ্টেণ্ট হয়। UPSC বা APSCৰ প্ৰিলিমছত PYQ অহা দেখা পোৱা গৈছে। কাৰেণ্ট এফেয়াৰ্ছত যদি পাৰ্লিয়ামেণ্টাৰী কমিটিৰ যিকোনো পাৰ্টিকুলাৰ কমিটি নিউজত আছে, সেই বছৰৰ এক্সামৰ বাবে সেই পাৰ্টিকুলাৰ কমিটিটো ইম্পৰ্টেণ্ট হৈ যায়। চ' নিউজত যিসমূহ কমিটি আমি পাওঁ সেই কমিটিসমূহ আমি ভালদৰে পঢ়িব লাগে। ফৰ এক্সাম্পল, এষ্টিমেট কমিটি প্ৰায় নিউজত অহা দেখা গৈছে আৰু এইটো PYQত আহিছে। ঠিক সেইদৰে 2023 এথিক্স কমিটি নিউজত আছিল আৰু PYQত সেই বছৰতে এথিক্স কমিটি প্ৰশ্ন সোধা হৈছিল। চ' তেনেদৰে আমি এই চেপ্টাৰটো পঢ়িব লাগে কাৰেণ্ট এফেয়াৰ্ছৰ লগত লিংক কৰি। পাৰ্লিয়ামেণ্টাৰী কমিটি এপইণ্ট কৰা হয় বা ইলেক্ট কৰা হয় হাউচৰ দ্বাৰা, লোকসভা বা ৰাজ্যসভা, নাইবা মেম্বাৰসমূহক নমিনেট কৰা হয় লোকসভাৰ স্পীকাৰৰ দ্বাৰা নাইবা
ৰাজ্যসভাৰ চেয়াৰমেনৰ দ্বাৰা। এষ্টিমেট কমিটিয়ে তেওঁলোকৰ ৰিপৰ্ট হয়তো হাউচৰ সন্মুখত প্ৰেজেণ্ট কৰিব পাৰে নাইবা স্পীকাৰ বা চেয়াৰমেনৰ সন্মুখত প্ৰেজেণ্ট কৰিব পাৰে। তেওঁলোকে চেয়াৰমেন বা স্পীকাৰৰ এডভাইচ মতে বা তেওঁলোকৰ ডাইৰেকশ্যন অনুসৰি কাম কৰে। মানে কমিটি দুটা ভাগত ভাগ কৰা হয়। এটা আছে ষ্টেণ্ডিং কমিটি, যাক পাৰ্মানেণ্ট কমিটি বুলি কোৱা হয়, আৰু এটা আছে এডহক কমিটি, যাক টেম্পৰাৰী কমিটি বুলি কোৱা হয়। টেম্পৰাৰী যিমানখিনি ইছ্যুজ আহে সেই ইছ্যুখিনি ছল্ভ কৰিবলৈ এডহক কমিটি গঠন কৰা হয়। চেপ্টাৰ 33 ষ্টেট লেজিছলেচাৰ এতিয়া ষ্টাৰ্ট কৰোঁ। আণ্ডাৰ আৰ্টিকল 168ৰ পৰা 212 আৰ্টিকেললৈ ষ্টেট লেজিছলেচাৰৰ প্ৰভিজনছসমূহ সন্নিৱিষ্ট হৈ আছে। পাৰ্ট 6। ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত 6খন এনেকুৱা ৰাজ্য আছে য'ত বাইকেমেৰেল লেজিছলেচাৰৰ প্ৰভিজনছ আছে। অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, উত্তৰ প্ৰদেশ আৰু বিহাৰ। বাইকেমেৰেল লেজিছলেচাৰ মানে হৈছে য'ত বিধানসভা, লেজিছলেটিভ এছেম্বলি আৰু বিধান পৰিষদ লেজিছলেটিভ কাউন্সিল উভয়ৰে প্ৰভিজনছ থাকে। আৰ্টিকেল 169 এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয়, য'ত পাৰ্লিয়ামেণ্টক কিছুমান পাৱাৰ দিয়া হৈছে, যাৰ দ্বাৰা পাৰ্লিয়ামেণ্টে কোনো ষ্টেটৰ লেজিছলেটিভ কাউন্সিল ক্ৰিয়েট বা এবলিছ কৰাৰ অধিকাৰ পায়। লেজিছলেটিভ এছেম্বলিত মেম্বাৰ অফ ইলেকশ্যনৰ প্ৰভিজনছ হৈছে ডাইৰেক্টলি ইলেক্টেড হয় বাই ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ, আৰু লেজিছলেটিভ কাউন্সিলত মেম্বাৰসমূহক ইনডাইৰেক্টলি ইলেক্ট কৰা হয়। লক্ষ্মীকান্ত ইণ্ডিয়ান পলিটি ৰিভিজন ডে 6ত মই আজি চেপ্টাৰ 22 পাৰ্লিয়ামেণ্ট, 23 পাৰ্লিয়ামেণ্টাৰী কমিটি এণ্ড 33 ষ্টেট লেজিছলেচাৰ এই চেপ্টাৰ তিনিটা ৰিভাইজ কৰিছোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'ৰ পৰা কিছু ইনফৰ্মেশ্যন লাভ কৰিব পাৰিছে। ধন্যবাদ।